নমস্কাৰ প্ৰিয় বন্ধুসকল, নতুন টপিক লৈছে। টপিকটো হৈছে অহাকালিলৈ হনুমান জয়ন্তী হয় আৰু হনুমান জয়ন্তীৰ দিনাখন আপোনালোকে আহঁত গছৰ পাতেৰে এডাল মালা বনাই হনুমান ভগৱানক অৰ্পণ কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ মনত যদি কিবা অশান্তি আছে, মানসিক অশান্তি দূৰ কৰাত সহায় কৰিব। নাইবা কিবা কৰ্মক্ষেত্ৰত বা ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত যদি কিবা অসুবিধাৰ সন্মুখীন হৈছে, সেই ক্ষেত্ৰতো তেওঁক সহায় কৰিব। লগতে ঘৰত যদি কিবা নিগেটিভিটিও আছে, সেইখিনি দূৰ কৰাত সহায় কৰিব। আৰু কেৰিয়াৰৰ ক্ষেত্ৰত যদি বহুত আপোনাৰ গ্ৰ' কৰিব পৰা নাই বা বিজনেছটো আপোনাৰ ভাল হোৱা নাইকিয়া, সেই ক্ষেত্ৰত আপোনালোকে ধৈৰ্য ধাৰণ কৰিব পাৰে অহাকালিলৈ। আৰু হনুমান ভগৱানৰ কাৰণে আপোনালোকে ৰঙা ফুল লৈ যাব, সেন্দুৰ লৈ যাব, চামেলি তেলো নিব পাৰে তেওঁৰ কাৰণে। তাৰপিছত মিঠাই লৈ যাব তেওঁৰ কাৰণে। আৰু লগতে আপোনালোকে ৰঙা বা গেৰুৱা বস্ত্ৰ ধাৰণ কৰি নিজেও যাব, কাৰণ সেই ৰঙা ৰংটো তেওঁৰ বহুত প্ৰিয় হয়। কৰি চাবচোন, আপোনালোকে নিশ্চয় সুফল পাব। আৰু যেতিয়া চেঞ্জ আহিব, আপোনালোকৰ তলৰ কমেণ্ট ছেকশ্যনত মেছেজ কৰিবলৈ নাপাহৰিব। আৰু লগতে মোৰ ইউনিভাৰ্চেল ভাইব্ৰেশ্যন পম্পী ভেন চেনেলটো চাই থাকিব। থেংক ইউ।